কাৰ্যসূচী পোৱা বন্তি বন্দনৰ পৰা ধৰি উষা কীৰ্তন এনেকৈ বৃক্ষৰোপণ আমাৰ এইখিনি প্ৰায় কাৰ্যসূচী হৈ গ'ল। আমাৰ ধৰ্মধ্বজা উত্তোলন আছিল। আমাৰ স্থায়ী এই পূবলনী সাৰ্বজনীন ত্ৰিনয়ন ধামৰ যিজন স্থায়ী সভাপতিদেৱ লেখন চুতীয়া তেখেত আমাৰ মাজত আছে। তেখেতে ধৰ্মধ্বজা উত্তোলন কৰিলে আৰু এই ধৰ্মধ্বজা উত্তোলনৰ পাছতে আমাৰ এই যি মহান শ্ৰী শ্ৰী শিৱগীতা ভ্ৰমণৰ যি কাৰ্যসূচী আছিল, এই যে ধৰ্মৰ যি আমি মহান শিৱগীতা ভাগ যি আমি ভ্ৰমণৰ কাৰ্যসূচী লৈছোঁ, এয়া চাৰিমুঠি জীৱৰ কাৰণে লোৱা হৈছে। উৰণ বুৰণ গজন ভ্ৰমণ। এই চাৰিমুঠি জীৱৰ পৃথিৱীত শান্তিৰে থাকক, বিশ্ব ব্ৰহ্মাণ্ড শান্তি হওক, যুদ্ধ বিগ্ৰহ নাইকিয়া হওক, মাৰি মৰক দুৰ্ভিক্ষ শেষ হওক, তাৰে বিশ্ব শান্তিৰ বাবে আমি যি মহান আজি এই কুম্ভ মেলা যুগৰ যি মহান শিৱৰাত্ৰি, তাৰে দুদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছিলোঁ। আমাৰ সকলো সদৌ বৰলনীবাসী ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা পায় আৰু লগতে আপোনালোকক আজি এই ক্ষণত এই স্থানত পাই মহান সুখী হৈছোঁ। মই এই ধামৰ আজি 4টা বছৰে যি ভুলকুটিৰ মাজেৰে পৰিচালনা কৰি আহিছোঁ মই সম্পাদক হিচাপে, এই যে মই আজি হঠাৎ আপোনালোকক লগ পাম মই ভবা নাছিলোঁ। আৰু আপোনালোকৰ এই চেনেল যোগে আমি অসম তথা ভাৰতবৰ্ষত পৃথিৱী সকলোলৈকে আমি এটা বাৰ্তা পঠাব বিচাৰোঁ। এই আমাৰ যি মহান কাৰ্যসূচী, এই পৃথিৱীত চাৰিমুঠি জীৱ শান্তি হওক, যুদ্ধ বিগ্ৰহ মাৰি মৰক দুৰ্ভিক্ষ সকলো শেষ হওক, কৈলাশৰ পৰা আমাৰ প্ৰভু মহাদেৱে সকলোলৈ কৃপা কৰিব বুলি ভাবি শেষত আপোনালোকলৈ এটা পৰম ধন্যবাদ জনাই মই এই যাত্ৰা মহাদেৱৰ কাৰণে আমাৰ যি মন্দিৰৰ পৰা আজি যি কাৰ্যসূচী লৈছে, আমি আপোনালোকক সকলো উপস্থিত ৰাইজক দেখি আমি খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে আজি দুদিনীয়া কাৰ্যসূচীৰে বৰদলনি ত্ৰিনয়ন নামৰ এই শিৱৰাত্ৰিটো উদযাপন কৰা হৈছে। মহাকুম্ভ মেলাৰ এয়া পৰিছে, গতিকে ইয়াত দুদিনীয়া কাৰ্যসূচী আজি এই শিৱৰাত্ৰি পালনৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ইয়াত আজি প্ৰথম দিনত বৃক্ষৰোপণ আৰু ধৰ্মধ্বজা উত্তোলন ইত্যাদি কেইবাটাও কাৰ্যসূচী হোৱাৰ লগতে এতিয়া কাৰ্যসূচী এই শিৱগীতা ভ্ৰমণৰ কাৰ্যসূচী আছে। ইয়াত বহু ৰাইজে অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে আমি এটা কামনা কৰিছোঁ, সকলো বিশ্ব শান্তি থাকক, সকলোৱে মংগল কামনা হওক, ইয়াকে আমি আশা কৰিছোঁ।